পিষ্টকালি আৰু আয়তন অনুকূলনী 12.1 10 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে এটা অৰ্ধগোলকৰ ওপৰত শংকুৰ থকা এটা কঠিন পদাৰ্থ যদি দুইটা অংকৰ পিষ্টকালি সমান হয় তেন্তে ইয়াৰ ব্যাসাৰ্ধ আৰু ইয়াৰ শংকু আকৃতিৰ অংকৰ উচ্চতা অনুপাত হ'ব a 1:√2, b √2:1, c 1:√3, d √3:1। এতিয়া চাওঁ আমি কেনেকৈ নিৰ্ণয় কৰিম। চাই লওঁ এটা অৰ্ধগোলকৰ ওপৰত শংকুৰ এটা কঠিন পদাৰ্থ যদি দুটা অংকৰ পিষ্টকালি সমান, এটা অৰ্ধগোলকৰ আৰু শংকুৰ পিষ্টকালি সমান বুলি কৈছে, তেতিয়াহ'লে ব্যাসাৰ্ধ আৰু শংকু আকৃতিৰ অংকৰ উচ্চতা অনুপাতত নিৰ্ণয় কৰা বুলি কৈছে। সলিউশ্যন এতিয়া প্ৰশ্নমতে কি কৈছে, অৰ্ধগোলকৰ পিষ্টকালি সমান শংকুৰ পিষ্টকালি বুলি কৈছে। এতিয়া আমি অৰ্ধগোলকৰ পিষ্টকালি কি পাইছিলোঁ, আমি 2πr² আৰু শংকুৰ পিষ্টকালি আমাৰ πrl। ইয়াত চোৱা পাই দুই চাইডে আছে, কেঞ্চেল হ'ল, আৰু ইয়াত দুটা আছে, এটা আছে, এখানে এটা থাকিলে কি থাকিলে আমাৰ অকল 2r = l। আমাক কিহৰ অনুপাত ওলাব কৈছে, ব্যাসাৰ্ধ আৰু শংকুৰ আকৃতিৰ অংকৰ উচ্চতা আমাৰ h নাই, আকৌ আমি l = আমি কি জানিছিলোঁ, √h² + r²। এইটো আমাৰ l হৈছে আমাৰ অতি উচ্চতা হেলনীয়াভাৱে থকাটো শংকুৰ, তাৰ l = আমাৰ √h² + r²। আমি কি কৰিম, দুই চাইডে আমি বৰ্গ কৰিম, দুই চাইডে যদি বৰ্গ কৰোঁ, দুই পক্ষৰ আমি বৰ্গ কৰি দিলোঁ। তাৰপিছত 2r² কি হ'ব, আমি অল স্কোৱাৰ কিমান হ'ব, 4r², এইটো √h² + r² কি হয় আমাৰ h² + r²। এইটো সকলোৱে জানে। এতিয়া কি কৈছে, 4r², ইয়াতো r² আছে, প্লাছটো প্লাছ r² আমি লেফ্ট চাইডে আনিলোঁ, মাইনাছ হ'ল, ইকুৱেল টু h², তেনে 4r² - r², 3r² ইকুৱেল টু h²। আমি যিহেতু এইটো অনুপাতত ওলাব লাগে, r² / h², ইয়াত কি থাকিলে 1, আকৌ 3টো এফালে আনিলোঁ, আমাৰ ডিভাইড হ'ল, আকৌ ইয়াত কি আছে, স্কোৱাৰখিনি আমি ৰাইট চাইড আনিম, বৰ্গমূল হ'ব, তেনে r/h কিমান হ'ব, 1ৰ বৰ্গমূল 1, 3ৰ বৰ্গমূল আমাৰ √3 ভাগে থাকিব। সেইটো তেনেহ'লে আমাক কি ওলাব দিছে ৰিজাল্টটো, r আৰু h-ৰ অনুপাত। তেনেহ'লে এতেকে r/h = আমাৰ 1:√3। এইটো অপশ্যন আমাৰ চিত আছে। এনেদৰে আমি উলিয়াব লাগে। প্ৰথমৰ পৰা চাই লোৱা আগে। এতিয়া নেক্সট আমাৰ 11 নম্বৰ প্ৰশ্নটো চাওঁ। এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ বিবৃতি দুটাৰ এটা উক্তি a আৰু আনটো যুক্তি r আছে। উক্তি a, যদি লম্ব আকৃতিৰ চুঙা এটাৰ ব্যাসাৰ্ধ r আৰু উচ্চতা h > 2r, যাৰ ভিতৰত এটা গোলক পদ্মভাৱে সোমাব পাৰে, তেন্তে গোলকটোৰ ব্যাস 2r। ব্যাসাৰ্ধ যদি আমাৰ r হয়, তেনেহ'লে ব্যাস 2r, তেনেহ'লে এইটো আমাৰ শুদ্ধ হয়। আৰু যুক্তি আৰু গোলকৰ পিষ্টকালি হ'ব 2πr r + h। আমি কি জানো, গোলকৰ পিষ্টকালি 2πr h, তেনেহ'লে আমাৰ এইটো অশুদ্ধ হৈছে। তেনেহ'লে কোনটো হৈছে, তলৰ শুদ্ধ বিকল্পটো বাছি লোৱা। a আৰু r দুয়োটাই শুদ্ধ, r a শুদ্ধ ব্যাস, এইটো নহয়, যিহেতু আমাৰ a টো শুদ্ধ হয়, r টো আমাৰ অশুদ্ধ। b a আৰু r দুয়োটাই শুদ্ধ, কিন্তু r
এৰ শুদ্ধ ব্যাখ্যা নহয়, দুয়োটাই শুদ্ধ নহয়, এইটো গম পালোঁ। চি এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। ডি এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। আমি কি পাইছিলোঁ? এটো শুদ্ধ বুলি পাইছিলোঁ আৰু আৰটো অশুদ্ধ। তেনেহ'লে অপশ্যন কোনটো আহিব আমাৰ? চি। তেনেহ'লে আমি কি পালোঁ? চি এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। এইটো এতিয়া আকৌ নেক্সট প্ৰশ্নটো চোৱা, 12 নম্বৰটো কি কৈছে? গোটা পদাৰ্থৰ পিতি আৰু বক্ৰতল মিলোৱা। স্তম্ভ, গোটা পদাৰ্থ স্তম্ভ, পিতি, বক্ৰতল। পি এইখিনি তোমালোকে মনত ৰাখিব লাগিব। গোলক, চুঙা, শংকু, গণক আছে। গোলকৰ কোনটো হ'ব আমাৰ? গোলকৰ মাত্ৰ এখন বক্ৰতল থাকে। এইটো গোলকৰ কেইটা বক্ৰতল থাকে বুলি ক'লে কি হ'ব আমাৰ? এটা বক্ৰতল থাকে। তেনেহ'লে পিটো ক'ত হৈছে আমাৰ? 3 নম্বৰ। চুঙা, চুঙাৰ আকৌ দুখন সমতল আৰু এখন বক্ৰতল থাকে। এইকেইটা তোমালোকে মনত ৰাখিব লাগিব। চুঙাৰ কিমান? দুখন সমতল আৰু এখন বক্ৰতল থাকে। শংকুৰ, শংকুৰ এখন বক্ৰতল আৰু এখন সমতল থাকে। এইটো মনত ৰাখিবা। গণকৰ আকৌ 6খন সমতল থাকে। এতিয়া চোৱা, গোলকৰ কিমান হ'ব? এতিয়া পি মনত ৰাখিবা। গোলকৰ কি থাকে? মাত্ৰ এখন সমতল। এইটো আমাৰ 3 নম্বৰ অপশ্যনত আছে। কিউ চুঙা, চুঙাৰ দুখন সমতল প্লাছ এখন বক্ৰতল থাকে। এইটো ক'ত আছে আমাৰ? 1 নম্বৰত আছে। আৰ শংকুৰ, শংকুৰ আমাৰ এখন বক্ৰতল প্লাছ এখন সমতল থাকে। এইটো আমাৰ 4 নম্বৰ অপশ্যন। আৰু এছৰ আমাৰ গণক, গণক আমাৰ যিহেতু ইয়াৰ 6খন পিঠি থাকে, সেইকাৰণে ইয়াৰ 6খন সমতল। এইটো আছে আমাৰ 2ত। এটা অপশ্যনত বাচিব কৈছিলে, তেনেহ'লে আমাৰ পি কিয়ত হ'ল? আমাৰ 3, কিউ 1ত, আৰ 4, এছ আমাৰ 2ত হ'ল। এইটো অপশ্যন আমাৰ চিত আছে। অপশ্যনটো ক'ত আছে? আমাৰ চি। এইখিনি মনত ৰাখিবা। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো হৈছে 13 নম্বৰ। লম্ব বৃত্তাকাৰ চুঙা এটাৰ এটা মূৰত খোলা অৰ্ধগোলক আৰু আনটো মূৰত এটা শংকু আকৃতিৰ এটা পুতলা। চুঙা অংকৰ ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে 5 চেণ্টিমিটাৰ আৰু 13 চেণ্টিমিটাৰ। অৰ্ধগোলক, শংকু আৰু চুঙাৰ ব্যাসাৰ্ধ সমান। যদি পুতলাটোৰ মুঠ উচ্চতা 30 চেণ্টিমিটাৰ, তেন্তে মুঠ পৃষ্ঠকালি উলিয়াব কৈছে। আমি ছবিটো আঁকি ল'ম। কি কৈছে? লম্ব বৃত্তাকাৰ চুঙা এটা আছে। এইটো আমাৰ চুঙা। তাৰপৰা এটা মূৰত খোলা অৰ্ধগোলক আছে। ইয়াত এটা মূৰত এইটো অৰ্ধগোলক এটা আছে আৰু আনটো মূৰত এটা শংকু আকৃতিৰ পুতলা এটা। আনটো মূৰটো কোনটো? আমাৰ এইটো। তেনেহ'লে ইয়াৰ এটা শংকু এটা আছে। শংকু আকৃতিৰ পুতলা। আৰু চুঙা অংকৰ ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে আমাক 5 আৰু 13 চেণ্টিমিটাৰ আছে। অৰ্ধগোলক, শংকু আৰু চুঙাৰ ব্যাসাৰ্ধ সমান বুলি কৈছে। যদি পুতলাটোৰ মুঠ উচ্চতা, এইটো পুতলাটো আমাৰ গোটেইখিনি
মুঠ উচ্চতা কিমান আছে 30 সেন্টিমিটার তেন্তে ইয়াৰ মুঠ পৃষ্ঠকালি আমাৰ কি হ'ব আমাক কি দিয়া আছে আমি ইয়াত লিখি ল'ম ইয়াত চুঙাৰ ব্যাসাৰ্ধ আর কিমান দিয়া আছে 5 সেন্টিমিটার আর চুঙাৰ উচ্চতা কিমান দিয়া আছে আমাক 13 সেন্টিমিটার আর কি কৈছে অৰ্ধগোলক শংকু আৰু চুঙাৰ ব্যাসাৰ্ধ সমান বুলি কৈছে সমান তেতিয়াহ'লে চোৱা আৰু পুতলাটোৰ মুঠ উচ্চতাও দিয়া আছে পুতলাৰ মুঠ উচ্চতা 30 সেন্টিমিটার আৰু কি কৈছে অৰ্ধগোলকৰ শংকু চুঙাৰ ব্যাসাৰ্ধ সমান তেনেহ'লে ব্যাসাৰ্ধ গোটেই তিনিটা বস্তু আছে আমাৰ অৰ্ধগোলক শংকু আৰু চুঙাৰ ব্যাসাৰ্ধ আমাৰ সমান r = 5 থাকিব আৰু এতিয়া আমাক লাগে শংকুৰ উচ্চতা কিমান হ'ব আমাৰ পুতলাটোৰ মুঠ উচ্চতা কিমান আছে 30 তেন্তে শংকুটো কোনটো আমাৰ এইটো ইয়াৰ আমি উচ্চতা ওলাব লাগে তেতিয়া কি হ'ব ইয়াৰ সিলিন্ডাৰটোৰ চুঙাৰ উচ্চতা কিমান আছে 13 বিয়োগ কৰিম আকৌ এটা অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমাৰ আছে ব্যাসাৰ্ধ মানে আমাৰ এটা এই অৰ্ধগোলকৰ ব্যাসাৰ্ধটো কিমান আছে 5 এই দুটা নাইকিয়া কৰিলে আমি শংকুৰ উচ্চতা পাম -5 এনে 30 -13 -5 কিমান হ'ব আমাৰ মাইনাছে প্লাস সিম্বলটো আমাৰ মাইনাস থাকিব 18 30 - 18 কিমান হয় 12 এইটো এতিয়া আমি শংকুৰ কাৰণে আমাৰ ইয়াত যেহেতু আমাৰ পৃষ্ঠকালি ওলাব কৈছে তেতিয়া আমাৰ কিহৰ পৃষ্ঠকালি লাগিব অৰ্ধগোলকৰ লাগিব চুঙাৰ লাগিব আৰু শংকুৰ লাগিব কিয়নো আমাৰ এই পুতলাটো এই তিনিটা অংকৰে আমাৰ গঠিত হয় এইকাৰণে এতিয়া হেলনীয়াভাৱে থকাটো যেহেতু শংকুৰ হেলনীয়া অংক মানে নতি উচ্চতা লাগে আমাক L এটা L ইকুৱেল আমাৰ কি আছিলে h² + r², l² = h² + r² আকৌ l ইকুৱেল টু আমাৰ √h² + r² এইটো আমি পাইছিলোঁ এটা আমি মানখিনি বহাম এটা hৰ ভ্যালু আমি কিমান পাইছিলোঁ 13 শংকুৰ উচ্চতাটো 13 নহয় কিমান 12 পাইছিলোঁ 12² আকৌ প্লাস r ব্যাসাৰ্ধ আমাৰ অৰ্ধগোলক শংকু চুঙাৰ একে সমান বুলি কৈছে কিমান 5 আছিলে 5² এতিয়া 12² 144 প্লাস 5² 25 এতিয়া 144 প্লাস 25 169 আৰু 169 ৰ বৰ্গমূল কিমান 13 এইটো এতিয়া আমি উলিয়াম কি উলিয়াব কৈছে আমাক মুঠ পৃষ্ঠকালি কিহেৰে আমাৰ গঠন হৈছিলে এতিয়া চুঙা অৰ্ধগোলক আৰু শংকুৰ দ্বাৰা তেনেহ'লে আমি চুঙাৰ বক্ৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠ বা পৃষ্ঠকালি লিখিলে হ'ল প্লাস শংকুৰ বক্ৰ পৃষ্ঠকালি এতিয়া আমি কি জানো চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি কি আছিলে 2π RH
অৰ্ধগোলকৰ পৃষ্ঠকালি 2 পাই r স্কোৱাৰ আকৌ প্লাছ শংকুৰ বক্ৰ পৃষ্ঠকালি পাই r l। এতিয়া ইয়াৰ পৰা আমাৰ কি কমন আহিব পাই r যদি কমন আনো ইয়াত থাকিলে 2h ইয়াত থাকিলে 2h r আৰু ইয়াত l। কমন ল'লে কি সুবিধা হয় আমি ক্যালকুলেশন কৰোঁতে আমাৰ কমন হ'লেও ইজি হয়। এতিয়া আমি বহাই দিম পাইৰ ভ্যালু 22/7 আৰৰ ভ্যালু 5 2 hৰ ভ্যালু এটো আমাৰ h টো যেহেতু আমাৰ সুঙাৰ আছিলে তেনেহলে কিমান আছে সুঙাৰ উচ্চতা আমাৰ 13 2 ব্যাসাৰ্ধ একে 5 l আমি কিমান পাইছিল 13 এতিয়া চোৱা 22/7 into 5 2 into 13 26 2 into 5 10 plus আকৌ 13 22/7 into 5 26 plus 10 36 আকৌ 36 plus 13 49 7 এৰে 49 কেনসেল গল 7 এটা কিমান থাকিলে 22 into 5 into 7 এই তিনটা 22 into 5 into 7 into কইলে আমাৰ কি 770 আৰু এককটো কি আছে আমাৰ সেন্টিমিটাৰ স্কয়াৰ হেতু আমি তেনেহলে মুঠ পৃষ্ঠকালি কি পালো পুতলাটোৰ 770 সেন্টিমিটাৰ স্কয়াৰ এটাকে পুতলাৰ তোর মুঠ পৃষ্ঠকালি 770 সেন্টিমিটার স্কয়ার এটো প্ৰথমৰ পৰা চাই লোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা 14 নম্বৰ প্ৰশ্নটো চোৱা এটা খোলা সুঙাৰ দুই মূৰত দুটা খোলা অৰ্ধগোলক আকৃতিৰ পাত্ৰ অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা 13 সেন্টিমিটাৰ হলে পাত্ৰটোৰ অন্ত পৃষ্ঠকালি উলিয়া ছবিটো আঁকি লবা এটা খোলা সুঙাৰ দুই মূৰত সুঙাটো আমি আঁকি লম এটা আমাৰ সুঙা দুই মূৰত দুটা খোলা অৰ্ধগোলক আছে দুই মূৰে দুটা খোলা অৰ্ধগোলক এটো দুই মূৰত ইয়াৰ এটা আছে খোলাকে ইয়াৰ এটা খোলাকে আছে অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ এটো অৰ্ধগোলকটোৰ ব্যাসটো আমাৰ 14 সেন্টিমিটাৰ আছে পাত্ৰটোৰ মুঠ উচ্চতা ইয়াৰ মুঠ উচ্চতা আমাৰ কিমান গোটেইখিনি 13 সেন্টিমিটাৰ হলে পাত্ৰটোৰ অন্তপৃষ্ঠকালি আমি উলিয়াব লাগে এইটো ভিতৰৰ অন্ত মানে আমাৰ ভিতৰৰ এতিয়া চোৱা কি দিয়া আছে ইয়াত অৰ্ধ গোলকৰ ব্যাস 14 সেন্টিমিটাৰ তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব এটাকে ব্যাসাৰ্ধ আমাৰ ব্যাসৰ আধা বুলি জানো 14/2 কিমান হল 7 সেন্টিমিটাৰ হল আমাৰ আকৌ দিয়া আছে পাত্ৰটোৰ মুঠ উচ্চতা দিয়া আছে পাত্ৰটোৰ মুঠ উচ্চতা 13 সেন্টিমিটাৰ ইয়াত কি যে সুঙাটোৰ উচ্চতা যেহেতু সুঙাটোৰ উচ্চতা আমাৰ পাত্ৰটোৰ মুঠ উচ্চতাৰ পৰা দুই মূৰত দুটা অৰ্ধগোলক আছে যি ব্যাসাৰ্ধৰ সমান এনেদে বাদ দি আমি কিহৰ উচ্চতা উলিয়াম আমি সুঙাৰ উচ্চতা এটাকে সুঙাৰ উচ্চতা কি হ'ব আমি মুঠ উচ্চতা আমি কিমান পাইছিলো
13 মাইনাছ আৰু এইটো অৰ্ধগোলকৰ দুটাৰ এই দুটা এইটো আমাৰ ব্যাসাৰ্ধ এইকেইটা দুটা থকাৰ কাৰণে 2 ইনটু ব্যাসাৰ্ধ কিমান 7 মাইনাছ কৰিলে আমাৰ চুঙাৰ উচ্চতা ওলাই যাব 13 মাইনাছ 2 ইনটু 7 14 13 মাইনাছ 14 কিমান হ'ল মাইনাছ 1 মাইনাছ 1 হ'ল যে মাইনাছ ওলাইছে এটা কথা মন কৰিবা ইয়াত পাত্ৰটোৰ মুঠ উচ্চতা অৰ্ধগোলকৰ ব্যাসৰ সমান বা তাতকৈ কম হ'লে চুঙাৰ উচ্চতা শূন্য বা ঋণাত্মক হয় মনত ৰাখিবা যিহেতু ইয়াত উচ্চতা অৰ্ধগোলকৰ ব্যাসতকৈ কম হয় এইকাৰণে ইয়াত মাইনাছত থাকিব পাৰে বা শূন্য হ'ব পাৰে যেনেকৈ ইয়াত 13 সেন্টিমিটাৰ উচ্চতা আৰু 14 সেন্টিমিটাৰ ব্যাসৰ ক্ষেত্ৰত হৈছে এইটো ক্ষেত্ৰত হৈছে এতিয়া আমি উলিয়াম কি পাত্ৰটোৰ এইটা h equal -1 পালো পাত্ৰটোৰ অন্ত পৃষ্ঠকালি এতিয়া আমাৰ এই পাত্ৰটো কিহেৰে গঠিত হৈছে আমাৰ চুঙাৰ বক্ৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ পৃষ্ঠকালি কিন্তু ইয়াৰ অৰ্ধগোলক কেইটা আছে আমাৰ দুটা এখানে 2 এটা আহিব 2 ইনটু অৰ্ধগোলকৰ পৃষ্ঠকালি এতিয়া আমি চুঙাৰ পৃষ্ঠকালি আমি কি পাইছিলো 2 পাই rh প্লাস 2 অৰ্ধগোলকৰ পৃষ্ঠকালি 2 তলদি আছে 2 পাই r স্কয়ার ইয়াৰ পৰা আমাৰ কি কমন আহিব 2 পাই r যদি ওলা ইয়াত থাকিলে আমাৰ h প্লাস ইয়াৰ পৰা 2 পাই r আনিলে 2h r থাকিলে এতিয়া আমি মানখিনি বহাই দিম 2 পাইৰ ভ্যালু 22/7 r ৰ ভ্যালু 7 h ৰ ভ্যালু -1 প্লাস 2 r ৰ ভ্যালু 7 7 cancel গল 2 into 22 44 into -1 plus 2 into 7 14 44 into -1 plus 14 13 হল 44 into 13 কিমান হল 572 সেন্টিমিটার স্কয়ার এতেকে পাত্ৰটোৰ অন্তঃপৃষ্ঠকালি ইমান পালো 572 সেন্টিমিটার স্কয়ার এইটো প্ৰথমৰ পৰা চাই লোৱা ইয়াৰ পিছত মই 12.2 টো আলোচনা কৰিম যদি কিবা ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যিমান পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা